আমি আগবাঢ়ি সমাজখনক আগবঢ়াই লৈ যাম। এই অসমীয়া সত্তাটোক আমি জীয়াই ৰাখিম আৰু সকলো অসমত কেৱল এটাই হ'ব অসমীয়াৰ জয়গান। অনুভৱ কৰক, ফিল কৰক, সকলো ছাত্ৰ ছাত্ৰী আৰু মা দেউতাৰ থেংক ইউ জ্ঞাপন কৰক, ছাৰ বাইদেউসকলক থেংক ইউ জ্ঞাপন কৰক, সমাজৰ প্ৰতিজন action plan. Yes! নমস্কাৰ অসমবাসী ৰাইজ, আজি আমি যাত্ৰা আৰম্ভ কৰিছো হুদুৰ ধেমাজি পৰমানন্দ একাডেমীলৈ আমি গৈছো। তেওঁলোকৰ আজি ফাউণ্ডেশ্যন ডে আছে আৰু উক্ত অনুষ্ঠানটোত মাইণ্ড পাৱাৰ মটিভেশ্যন এণ্ড NLPৰ আমি তেওঁ স্পীচ দিবলৈ আগবাঢ়িছো এই অনুষ্ঠানটোলৈ। আৰু সেই অনুষ্ঠানটোত নিশ্চিতভাৱে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক লগ পাম, অভিভাৱিকা শিক্ষক শিক্ষয়িত্ৰী সকলোকে লগ পাম। আৰু ধেমাজিৰ পৰা যিসকল বন্ধু বান্ধৱ আছে নিশ্চিতভাৱে তেওঁলোকক আমাক ফোন কৰি আছে, বহুতে লগ পাব বিচাৰিছে, আমি নিশ্চিতভাৱে লগ পাম। আৰু আমি সকলোৱে জানো যে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যিটো সুপ্ত প্ৰতিভা অৰ্থাৎ তেওঁলোকৰ যিটো মাইণ্ডছেট, এই মাইণ্ডছেট যদি আমি তেওঁলোকক জাগ্ৰত কৰিব পাৰোঁ, আমি তেওঁলোকক যদি আপগ্ৰেড কৰিব পাৰোঁ, নিশ্চিতভাৱে মানুহ হিচাপে আমি সকলো কামে আমি কৰিব পাৰোঁ যিখিনি আমাৰ দ্বাৰা সম্ভৱপৰ হয়। আহকচোন আমি সকলোৱে যাওঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ এই যাত্ৰা এক অবিৰত যাত্ৰা হিচাপে আমি লৈ যাব পাৰোঁ। ধন্যবাদ। জয় অসম। জয় অসম। পাইছো আপোনাৰ ডিব্ৰুগড় বগীবিল পাইছোহি। খুব সৌন্দৰ্য এটা মনোমোহা দৃশ্য, খুব মজা লাগিছে, ভাল লাগিছে আৰু খুব সুন্দৰকৈ আমি গৈ আছো। আমাৰ তপন কুমাৰ বৰা আছে, আমাৰ মাইণ্ড পাৱাৰ একাডেমী মেনেজাৰ, আৰু দুজনে মজাকে গৈ আছো আৰু বিন্দাস গৈ আছো, মজাকে গৈ আছো আৰু লাগিব বহুত মজা। আৰু এয়া চাওক কি ধুনীয়া এটা দৃশ্য, আৰু ইয়াত পানীৰ পৰা ফুল হৈ গৈছে। এয়া অকণমান দেখাব বিচাৰিছো আপোনালোকক, খুব সুন্দৰ। ঠিক আছে, আমি গৈ আছো নিশ্চিতভাৱে আমাৰ অনুষ্ঠানলৈ আমি গৈ আছো। লগ পাম সকলোকে। ধন্যবাদ। ধন্যবাদ। আমাৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি মন আছে, এই মন আমি যদি কেনেবাকৈ তেওঁলোকক ষ্টাডিৰ লগত কানেক্ট কৰিব পাৰোঁ, আমি তেওঁলোকৰ মাইণ্ডছেট যদি তেওঁলোকক আপডেট কৰিব পাৰোঁ, জগাব পাৰোঁ, ডেফিনেটলি আমি বিশ্বাস যে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ভবাতকৈ বহুত বেছি আগবাঢ়ি যাব পাৰিব। বিকজ বিং এন হিউমেন পাৰ্চন, মানুহ হোৱা হেতুকে প্ৰতিজনৰ এটা ঐশ্বৰিক শক্তি আছে। সেই শক্তিটো আমি জগাই তুলিব পাৰিলে নিশ্চিতভাৱে আমি সফল হ'ব পাৰিম।
আগবঢ়াই লৈ যাম এই অসমীয়া সত্তাটোক আমি জীয়াই ৰাখিম আৰু সকলো অসমত কেৱল এটাই হ'ব অসমীয়াৰ জয় গাম অনুভৱ কৰক ফিল কৰক সকলো ছাত্ৰ ছাত্ৰী আৰু মা দেউতাৰ থেংক ইউ জ্ঞাপন কৰক ছাৰ বাইদেউসকলক থেংক ইউ জ্ঞাপন কৰক সমাজৰ প্ৰতিজন সদায় কৰি অহা যোনখিনি ভুলৰ বাবে নিজৰ মা দেউতা নিজৰ ভৱিষ্যত নিজৰ প্ৰেজেণ্টক আমি আঘাত কৰি আহিছোঁ সেইসমূহ শুধৰাবলৈ সঠিক বাট আমাক ছাৰে সেইসমূহ কথাৰ পৰা দেখাই দিলে লাইফত বহুত গ'লছ আছে ছাৰ এইবিলাক কথা ক'লে কিন্তু মোক মানে প্ৰুভ কৰিব পৰা সেইটো মোৰ মানে সাহসটো আহিছে চ' থেংক ইউ ছাৰ মই ইমান ভাল ছোৱালী পাপাৰ মাহঁতে মোৰ এক্সিডেণ্ট কৰি আছে যে মই ভাল ৰিজাল্ট কৰিব পাৰে কিবা এটা ভৱিষ্যত মই চেষ্টা কৰিম আজি বহুত ডিপলি ভাবিছোঁ ছাৰে পৰামৰ্শ কাৰণে আমাৰ এই মাইণ্ড পাৱাৰ আৰু NLP ৱৰ্কশ্বপৰ যিসকল বিদ্যালয়ত ইতিমধ্যে আমি কৰিছোঁ নিশ্চিতভাৱে সেইসকল বিদ্যালয়ৰ ছাৰ বাইদেউ বা ছাত্ৰ ছাত্ৰীসকলে গম পায় যে তেওঁলোকৰ ইনাৰ মাইণ্ডছেট আমি যদি ষ্ট্ৰং কৰিব পাৰোঁ কিমান বেছি লাভদায়ক আমি হ'ব পাৰোঁ বা ল'ব পাৰোঁ বা আগবাঢ়ি যাব পাৰোঁ চ' নিশ্চিতভাৱে আমি আমাৰ আপকামিং যিমান স্কুল বিদ্যালয় বা ছাত্ৰ ছাত্ৰী আমাৰ লগত কানেক্ট হোৱা নাই আমি নিশ্চিতভাৱে তেওঁলোকক অনুৰোধ জনাম যে আপোনালোকে অনলি ওৱান্স মাত্ৰ এবাৰ আমাৰ লগত কানেক্ট কৰক আপোনালোকে আমাৰ অনুষ্ঠান যদি আপোনালোকৰ বিদ্যালয় হোৱা নাই এবাৰ জাষ্ট আপোনালোকে আয়োজন কৰি চাওক ডেফিনেটলি আপোনালোকে ভবাতকৈও বহুত বেছি লাভান্বিত হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস আমাৰ যিমানবোৰ প্ৰগ্ৰাম কৰি আহিছোঁ সেই অভিজ্ঞতাত কৈছোঁ পুনৰবাৰ সকলোৰ পৰা মৰম চেনেহ আৰু আশীৰ্বাদ আমি বিচাৰি যাম এই যাত্ৰা যাতে অবিৰত যাত্ৰা হিচাপে আমি আগবাঢ়ি যাব পাৰোঁ থেংক ইউ ছ' মাছ জয় অসম